নাছিলো আমি পৃথিবীত আল্লাহর ওচৰত দৰখাস্ত দিয়া নাছিলো যে আল্লাহ তাবাৰক তাআলাই আমাক পৃথিৱীলৈ পঠিয়াওক আৰু মানুহ হিচাপে পঠিয়াওক বা হিন্দু কৰি পঠিয়াওক বা মুছলিম হিচাপে পঠিয়াওক বা অসমীয়া কৰি পঠিয়াওক বা বঙালী কৰি পঠিয়াওক বা অসমত জন্ম দিয়ক বা আমেৰিকাত জন্ম দিয়ক বা ৰাছিয়াত জন্ম দিয়ক এনেকুৱা ধৰণৰ দৰখাস্ত কিন্তু দিয়া নাই আৰু নিদিয়াকে ওপৰলাই কাৰোবাক আমাক হিন্দুৰ ঘৰত জন্ম দিছে কাৰোবাক মুছলমানৰ কাৰোবাক খ্ৰীষ্টিয়ানৰ কাৰোবাক ইছাই বিভিন্ন ধৰণৰ মানুহৰ ঘৰত আমি জন্ম পাইছো বিভিন্ন ঠাইত জন্ম পাইছো বিভিন্ন কাণ্ট্ৰিত জন্ম পাইছো আমাৰ বিভিন্ন বৰণ হৈছে কাৰোবাৰ কোনোবাই বগা হৈছে কোনোবাই কলা হৈছে আফ্ৰিকাৰ কলা মানুহবিলাকে নিশ্চয় দৰখাস্ত কৰা নাই যে আমাক কলা কৰি জন্ম দিয়ক মানে নিকৃষ্ট হিচাপে জন্ম দিয়ক চুনেকে কৰা কৰি জন্ম দিয়ক নিশ্চয় কৰা নাই মানে অনুৰূপভাৱে যিবিলাক শীতল ঠাই আছে যেনেকে ৰাছিয়া আছে আমেৰিকা আছে ইউৰোপিয়ান কাণ্ট্ৰিবিলাক আছে অষ্ট্ৰেলিয়া আছে সেইসকল মানুহে নিশ্চয় এইটো দৰখাস্ত কৰা আছিল যে আপুনি আমাক শীতল দেহত জন্মগ্ৰহণ কৰক আৰু ওখ কৰি দিয়ক আৰু নাক আমাক জোৰ কৰি দিয়ক এইবিলাক কৰা আছিল আৰু অনুৰূপভাৱে ইণ্ডোনেছিয়াৰ মানুহবিলাকে বা মালয়েছিয়াৰ মানুহবিলাকে বা চাইনাৰ মানুহবিলাকে বজাই ৰাখিব পাৰে এই ইফতাৰ পাৰ্টিত সকলো ধৰণৰ মানুহ যেনেকুৱা হিন্দু মুছলিম খ্ৰীষ্টিয়ান সকলোৱে উপস্থিত থাকে আৰু সকলোৱে মিলি পাৰ্টিত যোগাৰ পাতি কৰা হৈছে বিবাহ ভৱনত ইফতাৰ পাৰ্টি উত্তম বিবাহ ভৱনত ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছিল আৰু ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে যোগাৰ কৰা হৈছে ইফতাৰ পাৰ্টি বনোৱা হৈ আছে চাওক আপোনালোকে স্ক্ৰীণত চাওক হাতীগাঁও অৱস্থিত উত্তম বিবাহ ভৱনত ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হয় এই ইফতাৰ পাৰ্টি আয়োজন কৰে সদৌ অসম মুছলিম ছাত্ৰ সন্থা চমুকৈ আমচু এই ইফতাৰ পাৰ্টি শান্তিপূৰ্ণভাৱে পালন হৈ যায় আজি আৰু আপোনালোকে এই ইফতাৰ পাৰ্টিখন চাই পেলাই আপোনালোকৰ কেনেকুৱা লাগিছে নিজৰ মতামত কমেণ্ট বক্সত লিখিব আৰু মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাওক স্ক্ৰীণত ইফতাৰ পাৰ্টিৰ আয়োজন তুমি কাটবা আপোনালোকে চাওক স্ক্ৰীণত চাওক ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে সদৌ অসম মুছলিম ছাত্ৰ সন্থাৰ পৰা ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে হাতীগাঁও গুৱাহাটীৰ হাতীগাঁও স্থিত উত্তম বিবাহ ভৱনত সদৌ অসম মুছলিম ছাত্ৰ সন্থাই ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিল আজি এই ইফতাৰ পাৰ্টিত সকলো ধৰণৰ মানুহ ধৰ্ম নিৰপেক্ষভাৱে ইফতাৰ পাৰ্টিত ভাগ লয় ইয়াতে সকলোৱে ইফতাৰ পাৰ্টিত ভাগ লয় আৰু সমূহীয়া ইফতাৰ পাৰ্টিৰ পিছত আপোনালোকে দেখা পাইছে যে ইমাম চাহেবে দোৱা কৰিছে আৰু ইফতাৰ পাৰ্টিৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ উপস্থিত থাকে ইফতাৰ পাৰ্টি ধুনীয়াকৈ সুকলমে পালন কৰা হৈছে আজি আপোনালোকে চাই লওক ইফতাৰ পাৰ্টি বহুত ধুনীয়াকৈ ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে ইফতাৰ পাৰ্টিত মোটামুটি 600ৰ ওপৰত মানুহ হৈছে মোটামুটি 600ৰ ওপৰত মানুহ হৈছে ইফতাৰ পাৰ্টিত আপোনালোকে চাই লওক স্ক্ৰীণত আৰু সকলোৱে নিজৰ মতামত কমেণ্ট বক্সত লিখক যিসকলে মোৰ চেনেল চাই আছে সকলোৱে মোৰ চেনেল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব
আপোনালোকে চাওক ইফতাৰ পাৰ্টি সদৌ অসম মুছলিম ছাত্ৰ সন্থাই আয়োজন কৰিছে হাতীগাঁৱত অৱস্থিত উত্তম বিবাহ ভৱনত। এই ইফতাৰ পাৰ্টিত হিন্দু মুছলিমসকলে অংশগ্ৰহণ কৰে, উমৈহতীয়াভাৱে পালন কৰা হৈছে। আৰু এই ইফতাৰ পাৰ্টিত ইমাম চাহাবে সকলোৰে কাৰণে দোৱা কৰিছে যাতে সকলোৱে মিলি জুলি শান্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰে, বসবাস কৰিব পাৰে, মিলা প্ৰীতি সম্প্ৰীতি ৰক্ষা কৰি জীয়াই থাকিব পাৰে। আজি গুৱাহাটীৰ হাতীগাঁৱত অৱস্থিত উত্তম বিবাহ ভৱনত সদৌ অসম মুছলিম ছাত্ৰ সন্থাই ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিল। এই ইফতাৰ পাৰ্টিত 600ৰো ওপৰত মানুহ অংশগ্ৰহণ কৰে আৰু শান্তিপূৰ্ণভাৱে ইফতাৰ পাৰ্টি আজি সমাপ্ত কৰা হয়। আপোনালোকে স্ক্ৰীণত চাওক উত্তম বিবাহ ভৱনত ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে। সদৌ অসম মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমূহীয়া ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈছে। সকলোৱে মিলি জুলি ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছে আৰু ইফতাৰৰ পিছত ইয়াতে সমূহীয়া নামাজ আদায় কৰিবলৈও দিয়া হৈছে। ইমাম চাহাবে সকলোৰে কাৰণে দোৱা কৰিছে যাতে পবিত্ৰ ৰমজান মাহত সকলোৱে যিমান গুনাহ কৰিছে সকলো গুনাহ মাফ হৈ যায়। আপোনালোকে চাওক স্ক্ৰীণত ইফতাৰ পাৰ্টিৰ আয়োজন কৰা হৈ আছে। উত্তম বিবাহ ভৱনত ইফতাৰ পাৰ্টিৰ যোজা কৰা হৈ আছে। সদৌ অসম মুছলিম ছাত্ৰ সন্থাই আয়োজন কৰা ইফতাৰ পাৰ্টি শান্তিপূৰ্ণভাৱে আজি পালন কৰা হয়। এই ইফতাৰ পাৰ্টিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অংশগ্ৰহণ কৰে আৰু কংগ্ৰেছৰ নেতা ৰেকিবউদ্দিন আহমেদেও অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছৰ নেতা ৰেকিবউদ্দিন আহমেদৰ উপৰিও আৰু ভালেখিনি গণ্যমান্য ব্যক্তি এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে। ইফতাৰ পাৰ্টি আজি শান্তিপূৰ্ণভাৱে পালন কৰা হয় আৰু এই ইফতাৰ পাৰ্টিত হিন্দু মুছলিমসকলে অংশগ্ৰহণ কৰে। উমৈহতীয়া ইফতাৰ পাৰ্টি শান্তিপূৰ্ণভাৱে আজি পালন কৰা হয়। যিসকলে মোৰ চেনেল চাই আছে প্ৰত্যেকে মোৰ চেনেল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই ইফতাৰ পাৰ্টিলৈ কাৰ কি মতামত আছে কমেণ্ট বক্সত জনাব। কোনে ক'ৰ পৰা চাই আছে কমেণ্ট বক্সত লিখি জনাব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সদৌ অসম মুছলিম ছাত্ৰ সন্থা চমুকৈ আমছু আজি কামৰূপ ডিষ্ট্ৰিক্টৰ হাতীগাঁৱত অৱস্থিত উত্তম বিবাহ ভৱনত উমৈহতীয়া ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছে। এই উমৈহতীয়া ইফতাৰ পাৰ্টিত উমৈহতীয়া নামাজৰো ব্যৱস্থা কৰা হৈছে আৰু শান্তিপূৰ্ণভাৱে ইফতাৰ পাৰ্টি পালন কৰা হয় আৰু সমূহীয়া নামাজ সকলোৱে আদায় কৰে। ইমাম চাহাবে সকলোৰে কাৰণে উমৈহতীয়া দোৱা কৰিছে যাতে সকলোৱে পবিত্ৰ ৰমজান মাহত যিমান গুনাহ কৰিছে সকলো গুনাহ আল্লাই মাফ কৰে আৰু সকলোৱে শান্তিপূৰ্ণভাৱে মিলা প্ৰীতিৰে বসবাস কৰিব পাৰে, জীয়াই থাকিব পাৰে, শান্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰে, শান্তি বজাই ৰাখিব পাৰে। তাৰ কাৰণে ইমাম চাহাবে দোৱা কৰিছে। যিসকলে মোৰ চেনেলটো চাই আছে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব
কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইউটিউবত দি দিম ৰ
বৰষুণ আহিব নেকি? বৰষুণ দিব পাৰে। নাছিলো আমি পৃথিৱীত আল্লাহৰ ওচৰত দৰখাস্ত দিয়া নাছিলো যে আল্লাহ তাবাৰক তাআলাই আমাক পৃথিৱীলৈ পঠিয়াওক আৰু মানুহ হিচাপে পঠিয়াওক বা হিন্দু কৰি পঠিয়াওক বা মুছলিম হিচাপে পঠিয়াওক বা অসমীয়া কৰি পঠিয়াওক বা বঙালী কৰি পঠিয়াওক বা অসমত জন্ম দিয়ক বা আমেৰিকাত জন্ম দিয়ক বা ৰাছিয়াত জন্ম দিয়ক এনেকুৱা ধৰণৰ দৰখাস্ত কিন্তু দিয়া নাই আৰু নিদিয়াকে ওপৰলাই কাৰোবাক আমাক হিন্দুৰ ঘৰত জন্ম দিছে, কাৰোবাক মুছলমানৰ, কাৰোবাক খ্ৰীষ্টিয়ানৰ, কাৰোবাক ইছৰাইল, বিভিন্ন ধৰণৰ মানুহৰ ঘৰত আমি জন্ম পাইছো, বিভিন্ন ঠাইত জন্ম পাইছো, বিভিন্ন কাণ্ট্ৰিত জন্ম পাইছো। আমাৰ বিভিন্ন বৰণ হৈছে, কাৰোবাৰ কোনোবাই বগা হৈছে, কোনোবাই কলা হৈছে। আফ্ৰিকাৰ কলা মানুহবিলাকে নিশ্চয় দৰখাস্ত কৰা নাই যে আমাক কলা কৰি জন্ম দিয়ক, মানে নিকৃষ্ট হিচাপে জন্ম দিয়ক, চুলিকে কৰা কৰি জন্ম দিয়ক, নিশ্চয় কৰা নাই। আৰু ঠিক মতে অনুৰূপ ভাৱে যিবিলাক শীতল ঠাই আছে, যেনেকে ৰাছিয়া আছে, আমেৰিকা আছে, ইউৰোপিয়ান কাণ্ট্ৰি বিলাক আছে, অষ্ট্ৰেলিয়া আছে, সেইসকল মানুহে নিশ্চয় ওপৰত এইটো দৰখাস্ত কৰা নাছিলে যে আপুনি আমাক শীতল দেশত জন্মগ্ৰহণ কৰক আৰু ওখ কৰি দিয়ক আৰু নাক আমাক জোঙা কৰি দিয়ক, এইবিলাক কৰা নাছিলে। আৰু অনুৰূপ ভাৱে ইণ্ডোনেছিয়াৰ মানুহবিলাকে বা মালয়েছিয়াৰ মানুহবিলাকে বা চাইনাৰ মানুহবিলাকে বা
ইউটিউবত দি দিম নাছিলো আমি পৃথিবীত আল্লাহর ওচৰত দৰখাস্ত দিয়া নাছিলো যে আল্লাহ তাবাৰক তাআলাই আমাক পৃথিৱীলৈ পঠিয়াওক আৰু মানুহ হিচাপে পঠিয়াওক বা হিন্দু কৰি পঠিয়াওক বা মুছলিম হিচাপে পঠিয়াওক বা অসমীয়া কৰি পঠিয়াওক বা বঙালী কৰি পঠিয়াওক বা অসমত জন্ম দিয়ক বা আমেৰিকাত জন্ম দিয়ক বা ৰাছিয়াত জন্ম দিয়ক এনেকুৱা ধৰণৰ দৰখাস্ত কিন্তু দিয়া নাই আৰু নিদিয়াকে ওপৰলাই কাৰোবাক আমাক হিন্দুৰ ঘৰত জন্ম দিছে কাৰোবাক মুছলমানৰ কাৰোবাক খ্ৰীষ্টিয়ানৰ কাৰোবাক ইছাইল বিভিন্ন ধৰণৰ মানুহৰ ঘৰত আমি জন্ম পাইছো বিভিন্ন ঠাইত জন্ম পাইছো বিভিন্ন কাণ্ট্ৰিত জন্ম পাইছো আমাৰ বিভিন্ন বৰণ হৈছে কাৰোবাৰ কোনোবাই বগা হৈছে কোনোবাই কলা হৈছে আফ্ৰিকাৰ কলা মানুহবিলাকে নিশ্চয় দৰখাস্ত কৰা নাই যে আমাক কলা কৰি জন্ম দিয়ক মানে নিকৃষ্ট হিচাপে জন্ম দিয়ক চুলিকে কৰা কৰি জন্ম দিয়ক নিশ্চয় কৰা নাই আৰু ঠিক মতে অনুৰূপভাৱেই যিবিলাক শীতল ঠাই আছে যেনেকে ৰাছিয়া আছে আমেৰিকা আছে ইউৰোপিয়ান কাণ্ট্ৰি বিলাক আছে অষ্ট্ৰেলিয়া আছে সেইসকল মানুহে নিশ্চয় ওপৰত এইটো দৰখাস্ত কৰা আছিলে যে আপুনি আমাক শীতল দেহত জন্মগ্ৰহণ কৰক আৰু ওখ কৰি দিয়ক আৰু নাক আমাক জোঙা কৰি দিয়ক এইবিলাক কৰা নাছিলে আৰু অনুৰূপভাৱেই ইণ্ডোনেছিয়াৰ মানুহবিলাকে বা মালয়েছিয়াৰ মানুহবিলাকে বা চাইনাৰ মানুহবিলাকে বা